এটা কথা কল্পনা কৰক, আজি কিমান তাৰিখ? আজি 2024 চন চলি আছে। আমি প্ৰত্যেকে 2024ত এগৰাকী যুৱক, কোনোবা বৃদ্ধ, কোনোবা বয়সস্থ, কোনোবা আদহীয়া। কিন্তু এটা জামানা আহিব যিটো কোৱা হ'ব 3000 চন। আহিবনে নাই? এই পৃথিৱীত আহিব, যেতিয়ালৈকে পৃথিৱীত থাকিব আহিব, নিশ্চয় আহিব। আজি 24 চন চলি আছে আৰু 75 বছৰৰ পিছত এটা চন আহিব, সেই চনটোৰ নাম হ'ব কিমান? 3000 চন। 2090 চন, যেনেকৈ 1990 চন আহিছিল তেনেকৈ 2090 চন আহিব, 2095 চন আহিব, 2096 চন আহিব, গৈ 3000 চন আহিব। আপুনি কল্পনা কৰক, সেই 3000 চনত মই ক'ত থাকিম? সেই 3000 চনটোত মোৰ ঠিকনা কি থাকিব? সেই 3000 চনত মোৰ অস্তিত্ব এই পৃথিৱীত থাকিব নে মোৰ অস্তিত্ব কোন পৃথিৱীত থাকিব, কোনখন দুনিয়াত থাকিব? আপুনি এতিয়াই বহি এই ঠাইটো কল্পনা কৰক, যি ঠাইত মই, আপুনি, মোৰ ভৱিষ্যত, মোৰ পূৰ্ব প্ৰজন্ম সকলো গৈছে আৰু সকলোৱে যাব লাগিব। সকলোৱে এদিন সেই মৃত্যুৰ সোৱাদ পান কৰিব লাগিব আৰু সেই কবৰৰ, অন্ধকাৰ কবৰৰ সেই স্থানখিনি আমি সকলোৱে এদিন ল'ব লাগিব। কল্পনা কৰক, আজি মই এই পৃথিৱীত ৰং ৰহস্যত আছোঁ। মই আল্লাহৰ হুকুম, নামাজ, কালাম, ৰোজা মই মানা নাই। মোক যেতিয়া কোনোবা হুজুৰে কৈছে, কোনোবা জোনাবে কৈছে, তোমালোকে নামাজ পঢ়া, তোমালোকে ৰোজা ৰাখা, তোমালোকে আল্লাহৰ হুকুম আহকাম মতে চলা, মই কি কৰিছোঁ? ভেঙুচালি কৰিছোঁ। মই কৈছোঁ যে সেইবিলাক কৰি কি হ'ব? এইবিলাকতো নকৰিলেও হয়, জোনাবসকলৰ কাম, যিসকল বুঢ়া মানুহ হৈছে তেওঁলোকৰ কাম। মোৰ মহতৰম ভাই, দোস্ত, বুজুৰ্গ, মোৰ অতি মৰমৰ, মোৰ অঞ্চলৰ, মোৰ ঘাঁহি গাঁৱৰ, মোৰ নূৰপুৰৰ, মোৰ এই অঞ্চলৰ, চতিয়া অঞ্চলৰ মুছলমান ৰাইজ, আপোনালোকে জানি লওক যে এজন মানুহ, এজন ল'ৰা, এজন যুৱক, এজন যুৱতী যেতিয়া বালিগ হৈ যায়, যেতিয়া প্ৰাপ্তবয়স্ক পায়, তেতিয়াৰ পৰাই তেখেতৰ ওপৰত নামাজ ফৰজ হৈ যায়, ৰোজা ফৰজ হৈ যায়। আৰু যদি তেওঁ ধনী হয়, তেওঁৰ ওপৰত হজ ফৰজ হয়, তেওঁৰ ওপৰত জাকাত ফৰজ হয়, সকলোখিনি ফৰজ হয়, ইমান ফৰজ হৈ যায়, 5টা ফৰজ তেওঁৰ ওপৰত ফৰজ হৈ যায়। যেতিয়া এজন মানুহ বলুগিয়তত পায়, যেতিয়া মানুহ প্ৰাপ্তবয়স্ক হয়, কিন্তু তেতিয়াৰ পৰাই আমি নামাজ পঢ়িব লাগিব, আমি ৰোজা ৰাখিব লাগিব, আমি জাকাত দিব লাগিব, আমি হজ কৰিব লাগিব। যদি সেইখিনি আমি নকৰোঁ, তেনেহ'লে আমি আল্লাহৰ হুকুমক, আল্লাহ সৃষ্টিকৰ্তা আল্লাহৰ হুকুমক আমি অমান্য কৰি আছোঁ। আৰু অমান্য কৰাৰ লগে লগে আল্লাহ নাৰাজ হয়, আৰু নাৰাজ হোৱাৰ পিছত আল্লাহ এতিয়া একো নকৰে। হয়তো বহুতে মুচিবতত পৰে, ক'ব পাৰে যে মোৰ ইমান মুচিবত, ইমান মুচিবত, অমুক তমুক, হয়তো কেতিয়াবা মুচিবতত লিপ্ত হয়, কিন্তু আল্লাহ সেই বান্দাজনক ঢিল দি থাকে, যাচোন বান্দা, যা, কিমান দূৰ আগবাঢ়ি যাব পাৰ, যা, একদিন টানি ল'ম মোৰ হাতত সেই ৰছী। আল্লাহ কয়, সানাস্তাদৰিজুহুম মিন হাইছু লা ইয়ালামুন, মই সেইজন ব্যক্তিক ঢিলা দি থাকোঁ। ৰছীডাল মই টানি গৈ থাকিবলৈ দিওঁ। আমি যেনেকৈ গৰু এৰাল দিওঁ, ছাগলী এৰাল দিওঁ, তেতিয়া যেতিয়া ৰছীডাল দীঘল হয়, তেতিয়া গৰুটো গৈ থাকে, গম নাপায় ক'ত গৈ আছোঁ। কিন্তু গৰুৰ ৰছীৰ খুঁটিডাল কাৰ হাতত থাকে? আমাৰ হাতত থাকে। আল্লাহ কৈছে, যেতিয়া ইচ্ছা মই সেই ৰছীৰ খুঁটিডাল মই টানি ধৰিম, আৰু টানি ধৰাৰ পিছত তোমালোকে ক'তো আৰু যাব নোৱাৰিবা। সানাস্তাদৰিজুহুম মিন হাইছু লা ইয়ালামুন, তোমালোকে গমেই নাপাবা যে তোমালোকক মই আচলতে লাহে লাহে ঢিলা দি দিছোঁ, এৰি দিছোঁ তোমালোকক। তোমালোকে যোৱা, তোমালোকে কিমান দূৰ যাব পাৰা যোৱা, মই চাওঁ তুমি আল্লাহৰ হুকুম অমান্য কৰি তুমি কিমান দিন পৃথিৱীত চলিব পাৰা, কিমান দিন পৃথিৱীত তোমালোকে অহংকাৰ কৰিব পাৰা, কিমান দিন পৃথিৱীত তোমালোকে গৌৰৱ কৰিব পাৰা, কিমান দিন তোমালোকে পৃথিৱীত অহংকাৰ কৰি আল্লাহৰ হুকুম অমান্য কৰি তোমালোকে চলিব পাৰা। মই খালি চাব বিচাৰোঁ, একদিন তোমালোকে মোৰ ওচৰলৈ উভতি আহিব লাগিব। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। এই যে মৃত্যুৰ খবৰ শুনাৰ লগে লগে আমি ক'লোঁ ইন্না লিল্লাহি, অৰ্থ কি জানে? ইন্না লিল্লাহি, আমি সকলো আল্লাহৰ কাৰণে, ওয়া ইন্না ইলাইহি ৰাজিউন, আৰু নিশ্চয় আমি সকলো তেওঁৰ ফালেই উভতি যাব লাগিব। আমি সকলোৱে তেওঁৰ ফালেই উভতি যাব লাগিব। আমি কোনো পৃথিৱীত স্থায়ীভাৱে থাকিবলৈ অহা নাই, আমি সকলো আল্লাহৰ ফালৰ পৰা আহিছোঁ, আমি সকলো আল্লাহৰ বাবে, আৰু এদিন আমি
এই পৃথিৱীৰ পৰা ঠিক তেখেতৰ ফালেই উভতি যাব লাগিব, তেখেতৰ ওচৰলৈকে আমি আমাৰ হিচাপ কিতাপ দিবলৈ যাব লাগিব। আমি জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত কি কৰিছোঁ, কেনেকৈ কৰিছোঁ, খাইছোঁ কেনেকৈ, শুইছোঁ কেনেকৈ, কিমান বাৰ খাইছোঁ, কিমান বাৰ আনন্দ কৰিছোঁ, কিমান বাৰ ফূৰ্তি কৰিছোঁ, এক মুহূৰ্তত প্ৰত্যেকটো মুহূৰ্তত আমি কি কৰিছোঁ, আমি সকলোবিলাকৰ হিচাপ এদিন আল্লাহৰ ওচৰত দাখিল কৰিব লাগিব।